সকলোতে এতিয়া উচ্ছেদৰ জ্বৰ। শ্ৰীভূমিৰ চৰকাৰী হাস্পতালতো চলিল উচ্ছেদ। সোমবাৰে কৰিমগঞ্জৰ টুকেৰ বজাৰ হাস্পতালত এফালৰ পৰা চলিল বুলডোজাৰ। এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত আদালতে দিছিল নিৰ্দেশ। সেই নিৰ্দেশৰ পাছতে সোমবাৰে প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিলে হাস্পতালৰ এটা অংশ। অভিযোগ 10 বছৰ পুৰণি। এগৰাকী মহিলাই দিছিল অভিযোগ হাস্পতালখনৰ বিৰুদ্ধে। মহিলাগৰাকীৰ মাটিৰ কিছু অংশ হাস্পতালখনত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ। সমান্তৰালভাৱে বিধায়ক সিদ্দিক আহমেদৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ আছিল। বিধায়ক সিদ্দিক আহমেদে বেদখল কৰি হাস্পতালখন নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু 3 সপ্তাহ পূৰ্বে দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত আদালতে হাস্পতালখনত উচ্ছেদৰ নিৰ্দেশ দিয়ে। কিন্তু প্ৰশাসনে উচ্ছেদ চলাবলৈ আহোঁতে বিধায়ক সিদ্দিক আহমেদৰ গুণ্ডা বাহিনীয়ে বাধা দিয়াৰ অভিযোগ। আমি আগামী দিনত আমি কোৰ্টৰ ৰায় মানিছোঁ। কোৰ্টে যিটো ৰায় দিছে, কাৰণ আমি এপিল কৰাৰ টাইম নাই, আজিলৈকে কোৰ্ট বন্ধ আছে, হাইকোৰ্ট বন্ধ আছে। গতিকে অহাকালি আমি ইয়াৰ এপিলৰ আমি ব্যৱস্থা কৰিম। সোমবাৰেও বিধায়ক সিদ্দিক আহমেদ হাস্পতালখনত উপস্থিত হয়। অৱশ্যে প্ৰশাসনে আদালতৰ নিৰ্দেশ অনুসৰি হাস্পতালখনৰ এটা অংশত উচ্ছেদ চলায়। বিপৰীতে বিধায়ক সিদ্দিক আহমেদে দাবী কৰে যে হাস্পতালখন থকা মাটিখিনি তেখেতৰ পূৰ্বপুৰুষে দান কৰা মাটি। এই হস্পিটেলৰ মাটিটো আমাৰ মানে উত্তৰাধিকাৰী আগতে আমাৰ গ্ৰেণ্ডফাদাৰ, আমাৰ ফাদাৰ চবেই মিলি প্ৰায় 5.5 বিঘা মাটি এই হস্পিটেলৰ কাৰণে দান কৰিছিল। আদালতত চলা দীঘলীয়া গোচৰৰ অন্তত দিয়া হৈছিল উচ্ছেদৰ নিৰ্দেশ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সকলোতে এতিয়া উচ্ছেদৰ জ্বৰ। শ্ৰীভূমিৰ চৰকাৰী হাস্পতালতো চলিল উচ্ছেদ। সোমবাৰে কৰিমগঞ্জৰ টুকেৰ বজাৰ হাস্পতালত এফালৰ পৰা চলিল বুলডোজাৰ। এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত আদালতে দিছিল নিৰ্দেশ। সেই নিৰ্দেশৰ পাছতে সোমবাৰে প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিলে হাস্পতালৰ এটা অংশ। অভিযোগ 10 বছৰ পুৰণি। এগৰাকী মহিলাই দিছিল অভিযোগ হাস্পতালখনৰ বিৰুদ্ধে। মহিলাগৰাকীৰ মাটিৰ কিছু অংশ হাস্পতালখনত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ। সমান্তৰালভাৱে বিধায়ক সিদ্দিক আহমেদৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ আছিল। বিধায়ক সিদ্দিক আহমেদে বেদখল কৰি হাস্পতালখন নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু 3 সপ্তাহ পূৰ্বে দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত আদালতে হাস্পতালখনত উচ্ছেদৰ নিৰ্দেশ দিয়ে। কিন্তু প্ৰশাসনে উচ্ছেদ চলাবলৈ আহোঁতে বিধায়ক সিদ্দিক আহমেদৰ গুণ্ডা বাহিনীয়ে বাধা দিয়াৰ অভিযোগ। আমি আগামী দিনত আমি কোৰ্টৰ ৰায় মানিছোঁ। কোৰ্টে যিটো ৰায় দিছে, কাৰণ আমি এপিল কৰাৰ টাইম নাই, আজিলৈকে কোৰ্ট বন্ধ আছে, হাইকোৰ্ট বন্ধ আছে। গতিকে অহাকালি আমি ইয়াৰ এপিলৰ আমি ব্যৱস্থা কৰিম। সোমবাৰেও বিধায়ক সিদ্দিক আহমেদ হাস্পতালখনত উপস্থিত হয়। অৱশ্যে প্ৰশাসনে আদালতৰ নিৰ্দেশ অনুসৰি হাস্পতালখনৰ এটা অংশত উচ্ছেদ চলায়। বিপৰীতে বিধায়ক সিদ্দিক আহমেদে দাবী কৰে যে হাস্পতালখন থকা মাটিখিনি তেখেতৰ পূৰ্বপুৰুষে দান কৰা মাটি। এই হস্পিটেলৰ মাটিটো আমাৰ মানে উত্তৰাধিকাৰী আগতে আমাৰ গ্ৰেণ্ডফাদাৰ, আমাৰ ফাদাৰ চবেই মিলি প্ৰায় 5.5 বিঘা মাটি এই হস্পিটেলৰ কাৰণে দান কৰিছিল। আদালতত চলা দীঘলীয়া গোচৰৰ অন্তত দিয়া হৈছিল উচ্ছেদৰ নিৰ্দেশ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।